যিখন ৰাজ্যৰ পৰাই নিউজৰ বিৰুদ্ধে আচলতে কেছ চলিছিলে বুলি আমি ক'ব পাৰোঁ, সেইখন ৰাজ্যৰ BPSC ফালৰ পৰা তথা অফিচিয়েল ৱেবছাইটত এখন বিশেষ জাননী কালি প্ৰকাশ কৰিলে বিহাৰৰ ফালৰ পৰা। খুবেই দুখজনক বিষয়। ইয়াৰ ইম্পেক্টটো হয়তো বেলেগ ৰাজ্যত পৰিবনে নপৰে সেইটো লক্ষণীয় হ'ব। আপোনালোকে ধৈৰ্য ৰাখক, বিশ্বাস ৰাখক। মই কৈ আহিছোঁ যে আগন্তুক যিটো শিক্ষক নিযুক্তি হ'ব অসমৰ ক্ষেত্ৰত, তাত DW বা শিক্ষা বিভাগে অসমৰ প্ৰাৰ্থীসকলৰ বাবে কিদৰে গ্ৰহণ কৰিব নিউজৰ বিষয়টো, সেইটো লক্ষণীয় হ'ব বুলি মই আগৰ পৰাই কৈ আহিছোঁ। আৰু বিহাৰৰ পৰা যিটো কালি ৱেবছাইটত প্ৰকাশ কৰিছিলে কথাটো, বা যি ন'টিছ পাব্লিছ কৰিছে, তাত কৈছে যে 18 মहीने का डिप्लोमा की मान्यता समाप्त की गई है। ইয়াৰ আগতে যিবোৰ ন'টিছ প্ৰকাশ কৰিছিলে BPSCয়ে, তাত কিন্তু ইন ছাৰ্ভিচ টিচাৰৰ কথা লিখিছিলে, ইন ছাৰ্ভিচ টিচাৰৰ কাৰণে মান্যতা হ'ব বুলি লিখিছিলে, বা এনেকুৱা ধৰণৰ অলপ বেলেগ পইণ্ট লিখিছিলে। আৰু আপোনালোকে হয়তো জানে যে পৰহি যিখন ন'টিছ প্ৰকাশ কৰিছিলে BPSCয়ে, তাতো লিখিছিলে যে যিসকলৰ B.Ed আছে আৰু নিউজৰ চাৰ্টিফিকেট আছে, তেওঁলোকে UP কাৰণে, বিশেষকৈ ME স্কুলৰ কাৰণে তেওঁলোকে যদি নিউজৰ ডিপ্ল'মা দিছিলে আগতে, সেইখন মডিফাই কৰি B.Edৰ ডিপ্ল'মা দিব পাৰিব। আওপকীয়াকৈ আচলতে নিউজক আউট কৰা বুলি ক'ব পাৰি সেইখন ন'টিছৰ ফালৰ পৰা। কিন্তু কালি যিখন ন'টিছ পুনৰ প্ৰকাশ কৰিলে, সেইটো সম্পূৰ্ণৰূপে সমাপ্ত হৈ গৈ বুলি কৈছে, অৰ্থাৎ মানে সমাপ্ত হৈছে আৰু তেওঁলোকৰ যিটো ভেলিডিটি। খুব দুখজনক কথা হ'ব যদি অসমৰ ক্ষেত্ৰতো যদি এনেকুৱা ধৰণৰ আচলতে ন'টিছ পাব্লিছ কৰে, তেতিয়াহ'লে খুবেই এটা দুখজনক বিষয় হ'ব অসমৰ প্ৰাৰ্থীসকলৰ বাবে। কাৰণ আমি সকলোৱে জানো যে ইমান দিনে একেলগে লগ লাগি যি আচলতে বিজ্ঞাপনৰ কাৰণে যিটো আমি কাম কৰি আছোঁ, সকলোৱে আচলতে কষ্ট আছে, সকলোৱে বহুত টকা পইচা খৰচ কৰি হয়তো অফিচ ভিজিট কৰিছে, তেওঁলোকে গৈছে। কিন্তু যিখন আচলতে ন'টিছ, সেই ন'টিছটোৰ একেবাৰে যিটো শেষৰটো পইণ্ট, সেই শেষৰটো পইণ্টত কিন্তু এটা বিকল্প পথ আছে নিউজ প্ৰাৰ্থীসকলৰ কাৰণে। তো তেওঁলোকে চৰকাৰৰ সহায়ত চৰকাৰলৈ আবেদন কৰিব লাগিব। আৰু চৰকাৰে যদি নিউজ প্ৰাৰ্থীসকলৰ হৈ যদি সুপ্ৰিম কোৰ্টত কেছ কৰে আৰু সেই কেছত যদি জিকে, তেতিয়াহ'লে তেওঁলোকে নিউজৰ বৈধতা পুনৰ প্ৰৱৰ্তন হ'ব বুলি এটা পইণ্ট লিখিছে। আপোনালোকে একেবাৰে লাষ্টৰ যিটো পইণ্ট, সেই পইণ্টটো আপোনালোকে ভালদৰে পঢ়িব। গতিকে এইখিনি কাম আপোনালোকে কৰিব লাগিব যে চৰকাৰলৈ আপোনালোকে অনুৰোধ কৰিব লাগিব। আৰু আমি কৈ আহিছোঁ যে আপোনালোকে যিমান পাৰে DW বা EM অফিচ, মুখ্যমন্ত্ৰীক লগ কৰিব পাৰে এইটো বিষয়ৰ সম্পৰ্কত। খুবেই এটা দুখজনক বিষয় হ'ব যদি এনেকুৱা এখন ন'টিছ যদি অসমৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰতো যদি প্ৰকাশ কৰে, তেতিয়াহ'লে সঁচাকৈ বহুত এটা নিৰাশজনক খবৰ হ'ব। মই কৈ আহিছোঁ যে আমি নিৰপেক্ষভাৱে সকলোৰে কাৰণে আমি চিন্তা কৰা আমাৰ চেনেল হয়। কাৰণ আমি কোনো নিৰ্দিষ্ট মুষ্টিমীয় বিভাগৰ কাৰণে আমি চেনেল আচলতে নচলাওঁ। গতিকে সকলোৰে কাৰণে আমি মাত মাতোঁ। আচলতে সকলোৱে ভালৰ কাৰণে কৈ আছোঁ, আমি ভালৰ কাৰণে চিন্তা কৰোঁ। লক্ষণীয় হ'ব আগন্তুক যিটো বিজ্ঞাপন প্ৰকাশ কৰিব। আৰু আপোনালোকে কমেণ্ট কৰক যে আপোনালোকৰ DLED আপোনালোকৰ নিউজৰ ফালৰ পৰা কৰা নে SCRT ODLৰ ফালৰ পৰা কৰা বা ৰেগুলাৰ ফালৰ পৰা কৰা, আপোনালোকে সেইটো কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ যিবোৰ মতামত, সেই মতামতটো দিবলৈ একেবাৰে নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ খা খবৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেল ভিজিট কৰি থাকিব। ধন্যবাদ।